Hello everyone, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ পুনৰবাৰ চুলিৰ লগত জড়িত যিবিলাক সমস্যা দূৰ কৰিব পৰাকৈ এটা হোমমেড হেয়াৰ অইলৰ ভিডিঅ' লৈ আহিছো। আজি যেটো মই তেল বনাই দেখাম আপোনালোকক, এই তেলটো বনাবলৈ খুবেই সহজ হয় আৰু এই তেলটো ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ যদি চুলি খৰিছে চুলি খৰা সমস্যাও দূৰ হ'ব, আপোনালোকৰ চুলিখিনি নতুনকৈ গজিব, লগতে আপোনালোকৰ চুলিখিনি ডাঠ আৰু চুলিখিনি মিহি কোমল লগতে চুলিখিনি দীঘল কৰাটো সহায় কৰিব। তেনেহলে বলকচোন পলম নকৰি এই তেলটো কেনেদৰে বনাব লাগে কুইকলি চাই লওঁ। তেলটো বনাবৰ কাৰণে কি উপকৰণ লাগিব আহকচোন চাই লওঁ। এই তেলটো বনাবলৈ আমাক লাগিব প্ৰথমে ফ্লেক্সিড জেল কেনেদৰে বনাব লাগে বা চুলিত ব্যৱহাৰ কেনেদৰে কৰিব লাগে আৰু ব্যৱহাৰ কৰিলে আমি কিমান ভাল উপকাৰিতা পাওঁ হেতু মই আগতেও আপোনালোকক ভিডিঅ' কৰি দেখাইছোৱে। যদি সেই ভিডিঅ'টো চাবলৈ আপোনালোকে বিচাৰে বা চোৱা নাই, মই লিংকটো আই বটনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এই ফ্লেক্সিডখিনি বা ফ্লেক্সিডৰ গুটিখিনি আপোনালোকে গেলামালৰ দোকানতো পাই যাব, নাইবা আপোনালোকে যদি বিশালত যায় তেতিয়াহ'লে খুব বেছি 50 টকা বা 30 টকা মানতে এটা পেকেট পাই যাব। সো আপোনালোকে তেল বনাবৰ কাৰণে 4-5 চামুচ ফ্লেক্সিড লৈ ল'ব আৰু এই ফ্লেক্সিডখিনিৰ লগতে মই আজি আৰু এটা বস্তু মিহলি কৰিম যেটো হৈছে আলমণ্ড বা এই বাদামটোত ভিটামিন ই প্ৰচুৰ পৰিমাণে পোৱা যায়, যি আমাৰ চুলিৰ কাৰণে এটা সুপাৰ ফুড বুলি ক'ব পাৰি। হেহে আলমণ্ড খালে যেনেদৰে ভাল, চুলিত ব্যৱহাৰ কৰাটো খুবেই ভাল আৰু আলমণ্ড অইলটো সবেই ব্যৱহাৰ কৰিছে চাগে, নহয় জানো? হেহে মই এটা মিক্সিৰ জাৰত ফ্লেক্সিড 4 বা 5 চামুচ লৈ লৈছো আৰু তাতে মই এয়া চাওকচোন 4-5টা আলমণ্ড লৈ লৈছো। আপোনালোকে জোখ বা পৰিমাণটো কম বেছি কৰিব পাৰে। এটা গোটেইখিনি ভালদৰে মই মিক্সিত পিছি এই ফ্লেক্সিড আৰু বাদামখিনি গুৰি কৰি ললো। আজি এই তেলখিনি বনাবৰ কাৰণে মই নাৰিকল তেলৰ প্ৰয়োগ কৰিছো। এয়া চাওক, মই 1 বাটি বা 1 কাপৰ পৰিমাণে নাৰিকল তেল লৈ লৈছো। আপোনালোকে সৰহ পৰিমাণে যদি বনাবলৈ বিচাৰে বনাই ল'ব পাৰে। এতিয়া আহকচোন তেলটো কেনেদৰে বনাব লাগে হেতু চাই লওঁ। এটা পাত্ৰ গেছৰ ওপৰত ৰাখি দি তাতে মই 1 কাপ তেল দি দিছো আৰু যিখিনি ফ্লেক্সিড আৰু আলমণ্ড গুৰি কৰি লৈছো সেইখিনি দি লৈছো। এটা ভালদৰে এই গোটেইখিনি উতলাই লম প্ৰায় 5 বা 10 মিনিট সময় কাৰণে। আপোনালোকে দেখিবই ফ্লেক্সিড বা আলমণ্ডৰ যিখিনি গুৰি সেইখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ পৰিছে, তেতিয়া আপোনালোকৰ তেলখিনি ৰেডি হৈ পৰিব। এই ফ্লেক্সিড অইলটো ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলিখিনি গুৰিৰ পৰা মজবুত হ'ব। আপোনালোকে সাফা চুলিত ভালদৰে এই ফ্লেক্সিড অইলখিনি লগাব আৰু মাসাজ কৰিব। মাসাজ কৰিলে মই আগতেও কৈছো আপোনালোকক আমাৰ চুলিৰ গুৰিত তেজৰ চলাচলটো বৃদ্ধি পায়, যাৰ ফলত আমাৰ চুলিখিনি নতুনকৈ ৰিগ্ৰোথ হয় বা নতুনকৈ গজে আৰু আমাৰ চুলিখিনি বৃদ্ধি কৰাটো সহায় কৰে, লগতে আমাৰ চুলিখিনি দীঘল কৰে আৰু ফ্লেক্সিড জেলে যেহেতুকে আমাৰ চুলিখিনি মিহি আৰু কোমল কৰাত লগতে উজ্জ্বল কৰাত সহায় কৰে, এই তেলটোৱে আমাৰ চুলিখিনি মিহি কোমল আৰু উজ্জ্বল কৰাত সহায় কৰিব। আপোনালোকক মই এটা কথা ক'বলৈ বিচাৰিছো, মই আপোনালোকক অলপ দিন আগতে দেখাইছিলো চুলি কাটিছিলো বুলি, কিন্তু মই যেহেতুকে ঘৰুৱা যিবিলাক বস্তু ব্যৱহাৰ কৰি থাকো বা তেলবিলাক ব্যৱহাৰ কৰি থাকো, সেয়ে চাওকচোন খুব কম সময়তে মোৰ চুলিখিনি দীঘল হৈছে। আপোনালোকে দেখা পাইছে, এয়া চাওক চুলিখিনি মোৰ লাহে লাহেকৈ দীঘল হৈ আহিছে। ইয়াৰ মূল কাৰণটো হৈছে যে মই ঘৰতে যিবিলাক DIY বস্তু মই বনাও বা তেল বনাও সেইবিলাক মই ব্যৱহাৰ কৰিছো। সো এই ফ্লেক্সিড অইলটো আপোনালোকৰ চুলিখিনি এনেকৈ দীঘল কৰাত সহায় কৰিব, মজবুত কৰাত সহায় কৰিব। সেয়ে আপোনালোকে এবাৰ নিশ্চয়কৈ এই তেলটো ব্যৱহাৰ কৰি চাব, ব্যৱহাৰ কৰিলেহে গম পাব এই তেলটোৰ উপকাৰিতা কিমান বেছি হয়। সো এয়া চাওকচোন আমাৰ তেলটো চাওতে ৰেডিয়ে হৈ গ'ল। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে তেলটো অলপ সময় ৰাখিম, তাৰ পিছত এখন চেকনিৰ সহায়ত ধুনীয়াকৈ চেকি লম। এয়া চাওকচোন তেলখিনি ঠাণ্ডা হৈ যোৱাৰ লগে লগে মই এখন চেকনিৰ সহায়ত ধুনীয়াকৈ চেকি ললো আৰু আমাৰ ফ্লেক্সিড অইল ৰেডি হৈ পৰিল। আপোনালোকেও খুব সহজভাৱে এই ফ্লেক্সিড অইলটো ঘৰতে বনাই এবাৰ ব্যৱহাৰ কৰি চাবচোন। খুব বেছি আপোনালোকৰ 50 টকা খৰচ হ'ব। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক, দেখিব আপোনালোকৰ চুলিৰ লগত যিখিনি সমস্যা হৈ আছে সেই সমস্যাখিনি দূৰ হৈ পৰিছে। তেনেহলে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাৰু আজি এই ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগিল এটা লাইক কৰি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। তেনেহলে আজিলৈ বিদায় মাগিছো, বাই।